जिंदाबाद 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 আচৰিত পাইছো কাৰণ তেওঁৰ BTCৰ নিৰ্বাচনৰ প্ৰথমটো তেখেতৰ যি নিৰ্বাচনী সভা তাতে মোৰ নাম তেওঁ উচ্চাৰণ কৰিছে। তেওঁ কৈছে যে অঞ্জলীয়ে বিভিন্ন ঠাইত ডাঙৰ ডাঙৰ মিটিং কৰিছে। যিয়ে নহওক মই সেইটো কাৰণে মই ভাল পাইছো যে তেখেতৰ প্ৰথম নিৰ্বাচনী সভাতে মোৰ নাম ল'লে আৰু মোক ইম্পৰ্টেঞ্চ দিয়াৰ কাৰণে আৰু মোক ফেক্টৰ বুলি নিশ্চয় ভাবিছে, নহ'লে ইমান বিভিন্ন আমাৰ ডাঙৰ ডাঙৰ লিডাৰসকলে ইয়াত নিৰ্বাচনী সভা পাতি আছে, মোৰ কথা কৈছে। গতিকে তেখেতক মই ধন্যবাদহে দিব খুজিছোঁ। তেখেতে মোৰ নাম লৈছে, মোক ইম্পৰ্টেঞ্চ দিছে, মোক ফেক্টৰ বুলি ভাবিছে। চ' আই উড লাইক টু থেংক হিম ফৰ ডেট। আৰু মোৰ অন্য কথাত মোৰ ক'বলগীয়া নাই, কিন্তু BPFক তেওঁ যিখিনি কথা কৈছে, আমি ভাবিছিলোঁ যে তেওঁ এতিয়া চৰকাৰত আছে, তেওঁলোকৰ দল, গতিকে প্ৰভাৱশালী মন্ত্ৰী বুলি সকলোৱে জানে। আনক গালি পৰাৰ সলনি নিজক যিয়ে সহায় কৰিলে 2016 চনত BPFক লৈ পেলাই তেওঁ যেনেকৈ চৰকাৰ গঠন কৰিলে তেওঁলোকে, তাৰপিছত এতিয়াও সেই মিত্ৰতা ভংগ নোহোৱাৰ আগতে যিখিনি তেওঁ ভাষ্য ইয়াত প্ৰদান কৰিছে, যিখিনি কথা BPFৰ এগেইনষ্টত কৈছে, এতিয়ালৈকে BPFৰ তৰফৰ পৰা আমি সকলোৱে তেওঁলোকক সন্মান জনাই আছো। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কেতিয়াও তেওঁলোকক তেনেকৈ আক্ৰমণ কৰা নাই, প্ৰয়োজনো হোৱা নাই। গতিকে তেওঁ আহি যিখিনি কৈছে সেইটো তেওঁ নিজৰ মানে চৰিত্ৰ উদঙাই দিয়াৰ নিচিনা হৈছে, যিটো সকলোৱে গম পাব যে আক্ৰমণ নকৰি তেওঁলোকে কি কৰিব খুজিছে সেইটো ক'ব পাৰে। সেইটো সেইটোত মোৰ ক'বলগীয়া একো নাই। সেইবিলাক পাতিবলগীয়া কিবা ৰিপ্লাই দিবলগীয়া বিষয় বুলি মই একেবাৰে নাভাবো। সম্পূৰ্ণৰূপে BPFে পুনৰবাৰ একক সংখ্যা গৰিষ্ঠ লৈ পেলাই চৰকাৰ গঠন কৰিব, এইটো একেবাৰে নিশ্চিত। আমি এতিয়া যিবিলাক প্ৰগ্ৰাম কৰি আছো, আমি উইমেন গেডাৰিং কৰিছো, আমি জইণ্ট গেডাৰিং কৰাই নাই। তাত মহিলাসকল এনেকুৱাকৈ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। আমি আশা কৰাতকৈ হাজাৰ হাজাৰ বেছি মহিলা ওলাই আহিছে, তেওঁলোকে দায়িত্ব ল'বলৈ ওলাই আহিছে, যি সুস্থিৰ চৰকাৰ যোৱা 15টা বছৰত দেখিলে। সেইখিনি দেখাৰ পিছত যেনেকৈ ওলাই আহিছে, আৰু আমি যেতিয়া গোটেই মহিলা পুৰুষ একেলগে ওলাই আহিম তেতিয়াতো আৰু কথাই বেলেগ। গতিকে সুনিশ্চিত যে BPFে পুনৰবাৰ চৰকাৰ গঠন কৰিব, তাত কোনো সন্দেহ নাই। তেওঁ হয়তো বেলেগ অংক কৰিছে এতিয়া, কিন্তু কিয় কৰিছে সেইটো তেওঁহে জানিব, মইতো নাজানো তেওঁ কি কাৰণত আক্ৰমণ কৰিছে। কিন্তু যি কৰিছে সেইটো সকলোৱে গম পাইছে। আনকি হয়তো তেওঁৰ কোনোবা নিজৰ মানুহো ক'ব যে যাৰ ইমানখিনি সহায় লৈ পেলাই চৰকাৰ গঠন কৰিলে, এতিয়া ইমানখিনি বিশ্বাসঘাতকতা কৰাটো উচিত নহয়। কিন্তু বিশ্বাসঘাতকতা কৰিলেও, বেয়াকৈ আক্ৰমণ কৰিলেও BPFক নিষেধ কেতিয়াও কৰিব নোৱাৰে। BPFে পুনৰ চৰকাৰ গঠন কৰিব, সেইটো একেবাৰে নিশ্চিত। মই শুনাও নাই আচলতে, মোৰ বেলেগ এখন মিটিং হৈ আছিলে তেওঁ মিটিং কৰোঁতে। তাৰপিছত ভিডিঅ' মই সম্পূৰ্ণ চোৱা নাই, নিউজ মোৰ চাবলৈ সময় হোৱা নাই যোৱা ৰাতি। গতিকে মই সম্পূৰ্ণৰূপে কি কৈছে মই সেইটোও শুনা নাই। নাই, সেইটোতো সম্ভৱেই নহয়। BTCত কেনেকে BJP চিফ হ'বলৈ হ'লে এটলিষ্ট তেওঁলোকে 20টা চিটত জিকি আহিব লাগিব, 15টা চিটত জিকি আহিব লাগিব কাৰোবাৰ লগত এলায়েন্সত কৰিলেও। কিন্তু BJPয়ে সকলোৱে জানে, তেওঁলোকেও জানে যে 15টা চিট বা 12টা চিট BJPয়ে কেতিয়াও নাপায় অকলে, সেইটো সম্ভৱেই নহয়। সেইটো মই আগতে কৈ আহিছো, সেইটো ইউজ এণ্ড থ্ৰ', তেওঁক ব্যৱহাৰ কৰিবলৈ চুক্তিটো তেওঁ নহ'লে নহয় কাৰণে। যদি তেওঁ সোমোৱাই থবলৈ আছিলে, তেখেতক নোহোৱাকৈ চুক্তিটো কৰি ল'ব পাৰিলেহেঁতেন। কিন্তু তেখেত নোহোৱাকৈ চুক্তিটো নহয় কাৰণে তেখেতক ব্যৱহাৰ কৰিলে, চুক্তিটো কৰিলে, চুক্তিটো হৈ গ'ল। এতিয়া কাৰ কি কেলকুলেশ্যন আছে, কাৰ কি ষড়যন্ত্ৰ আছে, স্পষ্টকৈ জল পটকৈ সকলোৱে দেখি আছে, আকৌ সোমোৱাই থোৱা হ'ল।